নমস্কাৰ বন্ধু, ওয়েলকাম টু ৰোমাঞ্চ আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা ব্যতিক্ৰমী অনুষ্ঠান মাজলৈ আপোনালোকক লৈ আহিছোঁ আৰু আপোনালোকক জনাওঁ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাট বিষ্ণুপুৰ প্ৰাথমিক শাখাত অনুষ্ঠিত হৈছিল 14 জুলাইৰ পৰা 30 জুলাইলৈ মণিকাঞ্চন নাট্যগোষ্ঠী বোকাখাটৰ উদ্যোগত আৰু বোকাখাটবাসী ৰাইজৰ সহযোগত সূত্ৰ নৃত্য আৰু ভাওনা কৰ্মশালা 14 জুলাইৰ পৰা 30 জুলাইলৈ আজি সামৰণি অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু বিশেষ ব্যক্তিসকলে এয়া মই দেখুৱাইছোঁ। শ্ৰীযুত নীৰেণ কাকতি ডাঙৰীয়া সত্ৰীয়া সংস্কৃতিৰ গৱেষক, তেখেত আহিছিল, ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছিল। প্ৰজ্ঞান প্ৰতিম বৰুৱা বিশিষ্ট বিচাৰক বায়ন, সত্ৰীয়া সংস্কৃতিৰ সাধক, আৰু ৰূপক হাজৰিকা বিশিষ্ট বিচাৰক বায়ন, ডিম্পল শইকীয়া সূত্ৰধাৰী শিল্পী আৰু শ্ৰী মাধৱ বৰা বিশিষ্ট ভাওনা শিল্পী, তেখেতসকলে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিলে। আৰু আমি প্ৰথমতেই ধন্যবাদ জনাইছোঁ মণিকাঞ্চন নাট্যগোষ্ঠীক, যিহেতু মণিকাঞ্চন নাট্যগোষ্ঠীয়ে এনেধৰণৰ বহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে বিভিন্ন সময়ত। আৰু আপোনালোকক এই অনুষ্ঠানৰ মাজৰ আজি সামৰণি অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাম বুলি আহি মই উপস্থিত হৈছোঁ। আপোনালোকক দেখুৱাম। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক ভিডিঅ'। বিষ্ণুপুৰ প্ৰাথমিক শাখা নামঘৰলৈ মই আজি আপোনালোকক লৈ আহিছোঁ। ইয়াৰ সুন্দৰ এক পৰিৱেশ আৰু এই গৰম বন্ধৰ মাহত 14 জুলাইৰ পৰা অনুষ্ঠিত হৈছিল ভাওনা কৰ্মশালা। স্বৰ্ণ জয়ন্তী সোঁৱৰণী স্মাৰক, এয়া আমি সন্মুখ ভাগতে আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাট বিষ্ণুপুৰ প্ৰাথমিক শাখা। আমি নামঘৰৰ মাজলৈ অলপকৈ লৈ যাম। কিছু সময়ৰ পাছতে ইয়াত আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক আমি দেখুৱাইছোঁ। বৰ সুন্দৰ এক পৰিৱেশ হ'ব আহিছে। আমি পৰিৱেশটোৰ মাজলৈ লৈ যাম। এয়া টিপটপ কেহাই চব চুৰিয়া তুৰিয়া পিন্ধি এটা ধুনীয়া হৈ আহিছে। এইফালেও আছে 100তকৈ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি বা চব আছে। তোমালোক কি কৰিলা? কি হৈছিলা? হা কি হৈছিলা? ভাওনা। তোমালোকে চবেই ভাওনা? হা ভাওনা আৰু সূত্ৰ? তুমি সূত্ৰ? শিৱ? কোন দৈত্য? বিষ্ণু? দৈত্য লৱণ দৈত্য। এয়া তামাম মানে একদম টিপটপকৈ চুৰিয়া তুৰিয়া পিন্ধি সত্ৰীয়া সংস্কৃতি মহাপুৰুষ শংকৰদেৱৰ অনুপ্ৰাণিত যি অমৰ সৃষ্টি, এয়া আয়োজক মণ্ডলী আমি অলপকৈ দেখুৱাইছোঁ। পৰিৱেশৰ মাজলৈ লৈ যাম অলপ পাছতে, চাই থাকক। এইফালেও আছে। আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। নামঘৰত এটা সুন্দৰ পৰিৱেশ। এই গৰমৰ বন্ধৰ এইসকল ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰিলে মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত। গতিকে চাই থাকক শেষলৈকে ভিডিঅ'টো। উদ্যোক্তাই প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিছে। সেইকাৰণে মিনিমাম কিবা এটা মাননি লয়। তাতো মানুহৰ চকু কয় কি বিনামূলীয়াকৈ। আৰু 3 নম্বৰ কথা, এটা অনুষ্ঠান পাতিলে গম পোৱা যায় যে উদ্যোক্তাসকলৰ পকেটলৈ পইচা ৰয় নে পকেটৰ পৰা পইচা যায়। মই ভাবোঁ কৰ্মশালাৰ পৰা আমাৰ 1 নম্বৰ লাভ হ'ল কি, আমি বিভিন্ন জেগাৰ পৰা আহি বিভিন্ন ব্যক্তিৰ লগত, কণ মইনা মইনীসকলৰ লগত
এই 16টা দিন থাকি আমাৰ আন্তৰিকতা বাঢ়িলে, ইজনৰ প্ৰতি সিজনৰ মৰম আৰু স্নেহ বাঢ়িলে। যদি কৰ্মশালা নহ'লহেঁতেন মই জানো সন্মুখৰ ল'ৰাগালক লগ পালোহেঁতেন? কেতিয়াও নাপাওঁ। এয়া আমি দলৰ চিনস্বৰূপে তেখেতলৈ এতিয়া আমি মমেণ্ট লাভ কৰিছোঁ। ইয়াৰ পিছত ডিম্পল শইকীয়া, তেখেতকো আমি এটি মমেণ্টৰে আমাৰ চিনাকি অটুট ৰাখিবৰ বাবে আমি আগবঢ়াইছোঁ। ধন্যবাদ। আমাৰ মাজত আমাৰ সবাৰে পৰিচিত প্ৰজ্ঞান্ত পিণ্ডাংগীয়া। আমি আশাবাদী তেওঁলোকে আমাৰ বোকাখাটৰ হেমবৰা ডাঙৰীয়াৰ এই নাট্য ৰূপ দিয়া শিশু নাটভাগ তেওঁলোকে নিশ্চয় পঢ়ি আমালৈ কিবা এটা ফিডবেক দিব বুলি আমি কামনা কৰোঁ। শ্ৰীযুত মনোৰঞ্জন বৰা ডাঙৰীয়া সেৱা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। গুৰু মানেৰে এই প্ৰশিক্ষণত যিগৰাকী গুৰুৱে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলে, তেখেতক এয়া গুৰু মানেৰে আচলতে মান ধৰিছে, গুৰু মানেৰে মান ধৰিছে। আমি ইয়াৰ পৰিৱেশটো এটা দেখুৱাইছোঁ, গুৰু মানেৰে মান ধৰাৰ এক পৰিৱেশ। কৃষ্ণ হৰি শ্ৰীমতী কুকন্যা কলিতা, শ্ৰী বিশাল বৰা, ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপি হাজৰিকা